নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো গ্ৰেড 4 কাৰণে আজি আমি বেলেগ এটা টপিক লৈ আহিছো হেতু হৈছে শতাংশ অৰ্থাৎ পাৰ্চেন্টেজ আমি ইয়াৰ আগতে 5টা ভিডিও দিলো আৰু ইয়াত আমি প্ৰত্যেক দিনাখনি এটা টপিক ডিসকাস কৰিছো আৰু 20টা মান কোৱেশ্চন আমি সেই টপিকটোৰ ওপৰত ডিসকাস কৰাৰ পাছত বেছিখিনি কৈ মিলি আৰু আপোনালোকক কিছুমান কোৱেশ্চন প্ৰভাইড কৰিছো বা আপোনালোকক প্ৰেক্টিছৰ কাৰণে কিছুমান 10-15টা মান কোৱেশ্চন প্ৰত্যেক দিনাখনি দি আছো যদি সেইখিনি কৰিব আৰু সেইখিনি আপোনালোকে পাবৰ বাবে যিসকলে জয়েন হোৱা নাই টেলিগ্ৰামত জয়েন হৈ ল'ব আৰু লগতে হোৱাটছআপ গ্ৰুপ আছে তাতো আপোনালোকে জয়েন হ'ব পাৰে আৰু আমি একদম বেসিক লেভেলৰ পৰা স্টাৰ্ট কৰিম আৰু এইখিনিৰ ওপৰতে আপোনালোকৰ গ্ৰেড 4 কোৱেশ্চন আহিব ঠিক আছে আৰু বেলেগ নাহে শতাংশৰ ওপৰত মানে প্ৰত্যেকটো টপিকৰ ওপৰত যিখিনি ডিসকাস কৰিছো সেইখিনি যদি প্ৰত্যেক দিনাখনে কৰি যায় নহয় মেথছত আপোনালোকে 25 ভাগৰ 25 হে পাব ঠিক আছে 25 নাপালে আপোনালোকে 20 প্লাস পাবই এতিয়া ডাইৰেক্ট কোৱেশ্চন লৈ আহিছো আৰু লগতে আপোনালোকক কওঁ যে যিসকলে চাই আছে যিসকলে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক কমেন্ট কৰিব আৰু লগতে বন্ধু বৰ্গলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব ঠিক আছে এতিয়া আমাৰ শতাংশ মানে কি যে কোনো এটা বস্তু মানে x% আমি শতাংশটো কি হয় আমি এই পার্সেন্টেজ এই চিনটোৱে হুজাও ঠিক আছে পার্সেন্টেজ এটা x% মানে কি যে ই পার্সেন্টেজ বুজাইছে 1/100 ঠিক আছে পার্সেন্টেজ কি বুজায় 1/100 বুজায় মানে x% মানে হৈছে 100x ঠিক আছে 100x মানে সংখ্যাৰ আকাৰলৈ লৈছো যে 5% মানে কিমান 5% মানে হৈছে 105 ঠিক আছে মানে 5 * 1/100 কৰিব পাৰো মানে 5/100 এটা আমি যদি আমি ইয়াত আগৰ আপোনালোকে ইয়াক লঘিষ্ঠ আকাৰলৈ অৰ্থাৎ সৰু কাটাকুট কৰিব পাৰে কেনেদৰে 5 এ আমি 120 বাজে 5 20 100 মানে 5 * 5 অৰ্থাৎ 5% মানে হৈছে 1/20 যদি আমি ভগ্নাংশত ইয়াক যদি আমি ভগ্নাংশত প্ৰকাশ কৰো ঠিক আছে এতিয়া এনেকুৱা ধৰণৰ গম পালে যে 5% বা 20% এইবিলাক কেনে কৰে যদি ভগ্নাংশৰ শতাংশ থাকে এটা ভগ্নাংশৰ শতাংশ বিলাক কেনে কৰিব অৰ্থাৎ মই আকৌ দেখুৱাই দিছো চাব যে 25% মানে 25 into 1/100 বা 25/100 বুলিও ক'ব পাৰে এটা 25 এক 4 ভাগ গল মানে 1/4 ঠিক আছে 1/4 এতিয়া আমাৰ যদি কয় যে 3/5 এই ভগ্নাংশটোক মানে সৰি 3/5% এটো কিমান হ'ব 3/5% মানে 3/5% মানে হৈছে 3/5 into এই পার্সেন্টটো বহাই দিও 1/100 কৈ দিও ঠিক আছে 1/100 কৈ দিও এটা যদি কৰো কিমান হ'ব এটো তলৰ হ'ব 500 ওপৰ হ'ব 3 ঠিক আছে 3/500 ঠিক মানে পার্সেন্ট মানে হৈছে কি আৰু পার্সেন্টটো চিনি মানে কি 1/100 আপোনালোকে কৰিব লাগিব এটা আমি বাকি কোৱেশ্চনৰ সহায়ত যদি আমি যাও ভালদৰে বুজি পাম যে 1 নম্বৰ কোৱেশ্চন আছে তলৰ শতাংশ কেইটা দশমিকলৈ নিয়া মানে এইটা আমি পার্সেন্টেজত দিয়া আছে আমি ইভাগে দশমিক মানে ইভাগে সংখ্যালৈ নিব লাগে এটা চাব 28% এটা 28% মানে কিমান 28 বাই আমি 100 কৰিব পাৰো ঠিক আছে এটা চাব কেনে কৰিব এ একৰ পাছত কি 1 বাই যাব আৰু একৰ পাছত কেটা দুটা শূন্য আছে গতে দুটা শূন্য আছে যদি দুটা আগত দশমিক হ'ব মানে 82 তাৰ আগত দশমিক হ'ব 0.28 এটা পার্সেন্টেজটো দিব না লাগে কাৰণ পার্সেন্টেজটোৰ পৰা আমি শতাংশ ইভাগে দশমিক সংখ্যালৈ হেলিছো গতিকে 28% মানে হৈছে 0.28 ঠিক আছে এটা কো 0.4 0.04% এটা আমি কেনেকৈ লিখিব পাৰো 0.04% 0.04% মানে হৈছে তলত 100 টো দি দিব বা ইয়াত 1/100 টো কৰিব পাৰে ঠিক আছে একেটা কথা এতিয়া যদি এটো কৰো চাব ইয়াত তলত যেহেতু দুটা শূন্য আছে একৰ পাছত গতিকে কি হ'ব ইয়াৰ যিটো সংখ্যা আছে তাৰ দশমিকটো কি হ'ব আৰু দুটা আগলৈ গুছি আহিব মানে এটো 04 আছে নহয় দুটা আছে নহয় গতিকে আৰু দুটা আগলৈ এই দশমিকটো যিমান আছে আৰু দুটা আগলৈ গুছি আহিব মানে দুটা আগলৈ মানে আৰু দুটা 0 দিলে হৈ গ'ল 0.004 ঠিক আছে তো ভগ্নাংশ এটা ভগ্নাংশটো কেনে কৰিব এটা সব ভগ্নাংশ 1/2% এটা ঠিক আছে আমি বাৰু সংখ্যাবিলাক মানে পার্সেন্টেজ থকা বিলাক ইভাগে লৈ গল দশমিকলৈ এটা ভগ্নাংশযুক্ত সংখ্যাবিলাক কেনে নিব এটা ভগ্নাংশযুক্ত সংখ্যা বাকি আমি কি কৰি লিব 1/2 into পার্সেন্ট মানে কিমান 1/100 কৰি দিব ঠিক আছে এয়া চাব এটো ডাইৰেক্ট আমাৰ 1/200 হ'ব আৰু 200 ডাইৰেক্ট 1 ঘন কৰি পেলাই আপোনালোকে পইণ্টত লিখিব পাৰে তাতকে আমি কামটা কৰিব হাফ মানে কি হাফ মানে 2 এক ঘন হৈ আছে মানে কিমান 0.5 into 1/100 মানে এটা আমি কি লিখিব পাৰো 0.5 divided by 100 এতিয়া দুটা শূন্য আছে কি দশমিকটো এটা আগত আছে আৰু দুটা আগত আহিব ঠিক আছে 0 দুটা আছে যে তলত একৰ পাছত ঠিক আছে গতিকে দুটা দশমিকটো আৰু দুটা আগলৈ গুছি আহিব গতিকে 5 ৰ আগতটো আছে গতিকে আৰু দুটা আগত মানে আৰু দুটা 0 দি দিব লাগিব মানে 0.005 ঠিক আছে গতিকে পার্সেন্টেজ মানে ভগ্নাংশযুক্ত সংখ্যাবিলাকৰ ক্ষেত্ৰটো এনেদৰে উলিয়ায় তাৰ পাছৰ 2 নম্বৰ কোৱেশ্চনটো চাব ইয়াত কৈছে যে 12% of 5000 12% of 5000 এটো কেনে কৰিব 12000 12% মানে কিমান 1/100 লিখি দিলে
বা 12/100 লিখিব পাৰে অফ পূৰণ 5000 0000 গ'ল পূৰণ কৰি দিয়ক 5 12 গুণ 60 আৰু এটা 0 600 ইজি হয় অপশ্যন এ ইজ দা কাৰেক্ট ঠিক আছে গ্ৰেড 4 এই টাইপৰ কোৱেশ্যনই আহিব 8 লেভেলৰ দুই এটা আহিব পাৰে কিন্তু পাৰ্চেন্টেজৰ আৰু অংক আছে পিছলৈ আমি কমানয় টানালৈ গৈ থাকিম সেই তেনেকুৱা টাইপৰ কোৱেশ্যন আপোনালোকে চাব লাগিব কোৱেশ্যন নম্বৰ ঠিক আছে that the value of ইমান পাৰ্চেন্ট প্লাস ইমান মই লিখি লৈছো 70% of 320 plus 45% of 240 এতিয়া চাব 70% 70 by 100 লিখি দিও into of মানে পূৰণ 320 plus 45% মানে 45 by 100 লিখি দিব into 240 আৰু এটো ক্যালকুলেট কৰক 0 0 গল 0 0 গল তা 0 0 গল আৰু 5 9 45 5 2 10 2 এ 2 12 গুণ 24 ঠিক আছে এটা পূৰণ কৰি দিয়ক 7 into 32 থাকিলে আৰু ইফালে থাকিলে 9 into 12 7 2 14 7 নি কৈছে কে 22 প্লাস 9 12 গুণ 108 আৰু এটো যদি কৰে কিমান হ'ব 8 12 333 অপচন বি ইজ দা কাৰেক্ট ঠিক আছে গতিকে এই টাইপৰ কোৱেশ্যন আহিব পাৰে আপোনালোকৰ এটা তাৰ পিছৰ যেটো কোৱেশ্যন আছে হে পিছৰ কোৱেশ্যনটো একে ভগ্নাংশত আছে এটোকে চাব হাফ পাৰ্চেন্টেজক আমি কিয় দশমিকলে নিছিলো এটা 3/4 ক পাৰ্চেন্ট হিচাপে নাই কিন্তু 3/4 টোক আমি পাৰ্চেন্টেজলে নিব লাগে হে ঠিক আছে এতিয়া এই 3/4 ক যদি আপোনালোকে পাৰ্চেন্টেজলে নিবলে হয় শতাংশলে নিবলে হয় কি হয় ইয়াক শতাংশ লিখিলে হ'ব 3/4 into 100% কোনো বস্তু যদি আমি শতাংশলে নিবলে হয় তেতিয়াহলে 100% যে হৰণ কৰিম পূৰণ কৰিম ঠিক আছে পূৰণ কৰিম কোনো সংখ্যাক যদি পাৰ্চেন্টেজলে নিবলে হয় 100% পূৰণ কৰিম যদি হে কোনো পাৰ্চেন্টেজক ঠিক আছে কোনো পাৰ্চেন্টেজক আমাৰ দশমিকলৈ নিবলে হয় তেতিয়াহলে 1/100 কৰিব লাগিব ঠিক আছে এতিয়া যে এটো কৰে কিমান হ'ব 4 1 ডাইগট 4 25 100 তারপর 3 25 গুণ 75 তার পার্সেন্টেজ অর্থাৎ 75% মানে শতাংশলে নিবলা কয় এই পার্সেন্টেজটো এনেকে 100% দিব লাগিব মানে এটো আকো 1/100 লিখিব না লাগে আৰু ঠিক আছে গতিকে 75 অপচন কোনটো অপচন সি ইজ দা কারেক্ট ঠিক আছে এটা চাব আৰু এটা জানিবা মই আকো দেখুৱাই দিছো কম্পেয়াৰ কৰি দিছো চাব 2/5% আৰু 2/5 ইয়াক শতাংশৰ পৰা দশমিকলৈ নিব লাগে ইয়াক শতাংশলৈ নিব লাগে কেনে কৰিব এটো যদি কৰো শতাংশৰ পৰা দশমিকলৈ 2/5 into 1/100 কৰিব লাগিব ঠিক আছে 2/5 into percents দশমিকলৈ নিছো 1/100 কৰিব লাগিব এটো যদি কৰো ডাইৰেক্ট 250 ঠিক আছে 250 100 সমান ওপৰ 1 থাকিলে তলত 5 5 25 250 ৰে 1/250 হ'ব ঠিক আছে ইয়াত শতাংশটো উৰি গুছি যাব মানে শতাংশটো নাথাকে কাৰণ শতাংশৰ পৰা আমি সংখ্যাৰে নিছো আৰু এটো আপোনালোকে কি কৰিব পাৰে দশমিক মানে হৰণ কৰি মিলি আৰু ইয়াত মানে আৰু 200 100 তেনেকৈ পূৰণ কৰি পেলাই দশমিকলৈ নিব পাৰে দশমিকলৈ নিলেও ভগ্নাংশ ৰাখিলেও একো প্ৰবলেম নাথাকে ইয়াক আমি কি কৰিব লাগিব শতাংশলৈ নিব লাগিব ইয়াক যদি শতাংশলৈ কি কৰিব লাগিব ইয়াক শতাংশলৈ নিবলৈ হলে 100% যে পূৰণ কৰিব লাগিব ঠিক আছে গতিকে 5 20 100 2 20 40% ঠিক আছে গতিকে শতাংশৰ পৰা দশমিকলৈ নিয়া বা কোনো ভগ্নাংশযুক্ত বা যিকোনো সংখ্যা আকৌ দশমিক শতাংশলৈ নিয়া সেই দুটা কেনে কৰে নিশ্চয় গম পালে এতিয়া আমি বাকি কোৱেশ্যন কিটা কৰোৱা হওক এতিয়া চাব এই কোৱেশ্যনটো 5 নম্বৰ কোৱেশ্যন একচুয়ালি আপোনালোকলৈ ৰেইছো কাৰণ মই এই 3 নম্বৰ কোৱেশ্যনটো হতে এটো সেম হয় 140% of 56 এটো কৰিলে তাৰপিছত প্লাস 56% of 140 ইজ কিমান হ'ব এটো আপোনালোকে নিজে কৰিব নিজে কৰি পেলাই কমেন্ট কৰি জনাব যে ইয়াৰ আনসাৰটো কি হয় ঠিক আছে Question number 6. Yet question is what is 45% of 25% of 4/5 of 850? গতিকে গুটি আমাৰ অফ আছে গতিকে গুটি পার্সেন্টেজ এটা পূৰণ কৰিতে হ'ল মানে 45% of 45% মানে কি লিখিম 45/100 into 25% of 25% মানে 25/100 লিখিম into 4/5 of পূৰণ কিমান 850 ঠিক আছে এটা চাব 0 0 গুছি গল তবা থাকিলে আমাৰ কি হে গল 25 যদি আমি এক কৰো 4 25 গুণ 100 আকৌ 4 আকৌ ওপৰ 4 টোৱে গুছি গল ঠিক আছে আকৌ আমি যদি 5 কৰে 5 9 গুণ 45 ঠিক আছে আকৌ আমি যদি এটা তলত থাকিলে কিমান 10 ওপৰত থাকিলে কিমান 9 ইনটু আমাৰ 85 থাকিলে এতিয়া আমি 10 টো তলত থাকক ঠিক আছে কথাটো কৈ দিব নালাগে কেনেকৈ কি কাৰণে চাব পূৰণ কৰি দিয়ক 5 9 45 8 9 72 72 আৰু 4 কি গলে 76 হল এতিয়া যেহেতু 1 আছে একে আমাৰ কি হয়
সকলোকে হৰণ যায় গতিকে একৰ পাছত যে এটা শূন্য আছে গতিকে এটা শূন্য থাকিলে ওপৰত কি হ'ব এটা আগত দশমিক বহাই দিয়ক মানে কিমান হ'ব 76.5 ৰ আগত পইণ্ট বহিব 76.5 গতিকে অপচন কোনটো অপচন সি ইজ দা কাৰেক্ট ঠিক আছে এইটো টাইপৰ কোৱেশ্চন আহিব পাৰে আপোনালোকে কৰিব তাৰ পাছৰ কোৱেশ্চনটো চাব এইটো একেটা কোৱেশ্চনে হয় 28% অফ 36% of 5 by 7th of 5000 এইটো আপোনালোকৰ এৰিছো 28 by 100 into 36 by 100 into 5 by 7 into 5000 কৈ দিব ইয়াৰ আনসাৰটো আপোনালোকে কমেন্ট কৰি জনাব কিমান লাভ ঠিক আছে এখিনি ইমান টান নহয় প্ৰেক্টিস কৰিলে আপোনালোকে মানে পাৰিবই 8 নম্বৰ কোৱেশ্চনটো চাব যে এটা সংখ্যাৰ 1/5 75 ঠিক আছে এটা সংখ্যাৰ x ৰ 1/5 মানে এই x ৰ 5 ভাগৰ 1 ঠিক আছে কিমান কৈছে 75 ঠিক আছে 75 মানে এটা সংখ্যা x ৰ 5 ভাগৰ 1 হৈছে 75 তেতিয়া হলে সেই সংখ্যাটো কি উলিয়াই লব লাগিব তাৰ এই সংখ্যাটোৰ 70% ৰ মান হলিছে তুমি সংখ্যাটো জানিব লাগিব ঠিক আছে এটা চাব এই আমাৰ x ৰ লগত x টো ইয়াত আছে এটা 5 টো যেটো হৰ হিচাপে আছে হিফালে গলে কি হ'ব 75 ৰ লগত পূৰণ হৈ গুছি যাব ঠিক আছে সমান কিমান হ'ব 5 5 25 2 5 7 35 36 37.5 ওলাব x ৰ মান অৰ্থাৎ সংখ্যাটো এতিয়া এই সংখ্যাটোৰ 70% মান হৈছে সংখ্যাটো মানে is 375 ৰ গতিকে 375 ৰ পূৰণ কিমান 70% মানে আমি কি লিখিব পাৰো 70/100 লিখিব পাৰো ঠিক আছে এটা 0 0 গুছি গল 10 থাকিলে কটা কটা নকৰিব ওপৰগিটা পূৰণ কৰি দিয়ক কিমান 7 7 5 35 3 7 7 49 3 2 5 থাকিলে 7 3 21 পাছে কিমান হ'ব 26 হ'ব এটা দশমিক আছে ও সৰি এটা দশমিক বহি যাব কি কানে কান 0 আছে ঠিক আছে এটা 0 আছে তলত গতিকে এটা দশমিক বহিব মানে কিমান হ'ব 262.5 হ'ব ঠিক আছে অপচন কোনটো অপচন এ ইজ দা কাৰেক্ট এখিনি পাৰিব নিশ্চয় তাৰ পাছৰ কোৱেশ্চন চাব ইয়াত আছে যে কোৱেশ্চন নম্বৰ 9 এটা পৰীক্ষাত 300 জন প্ৰাৰ্থীৰ 250 জন উত্তীৰ্ণ হল ঠিক আছে এটা উত্তীৰ্ণৰ হাৰ আপোনাক সুধিব যে অনুত্তীৰ্ণৰ হাৰ কিমান হেতু সুধিব পাৰে ঠিক আছে এটা আমাৰ উত্তীৰ্ণ হাৰ হৈছে টোটাল কিমান মুঠটো লব ইয়াত 300 জনৰ ভিতৰত উত্তীৰ্ণ কিমান হল কিমান 250 জন গতিকে 300 জনৰ ভিতৰত 250 জন উত্তীৰ্ণ হল এটা হলে উত্তীৰ্ণৰ শতকৰা হাৰ মানে 100% ত কিমান হেতু উলিয়াব কৈছে ঠিক আছে 0 দুটা 0 গুছি গল 3 এ 250 ক হৰণ কৰি দিও এই 3 যদি 250 ক হৰণ কৰোঁ কিমান হ'ব 3 যাব কিমান 3 8 গুণ 24 হ'ব 25 তাৰপা ইফালে 1 থাকিলে 10 হল 3 3 9 তাৰপা 1 বাকি থাকিলে মানে 1 মানে 83 1/3 এই পাৰ্সেন্টেজটো মানে কোনটো অপচন বি ইজ দা কাৰেক্ট ঠিক আছে 83 1/3% আৰু যদি কয় যে অনুত্তীৰ্ণৰ হাৰ কিমান গতিকে অনুত্তীৰ্ণৰ হাৰ উলিয়াব লাগিব 300 অনুত্তীৰ্ণ কিমান হল উত্তীৰ্ণ যদি 250 অনুত্তীৰ্ণ কিমান 300 পৰা 250 টো বিক কৰি দিয়ক মানে 50 তেতিয়া হলে 100% ত কিমান অনুত্তীৰ্ণ হল মানে ফেল কৰিলে 0 দুটা 0 গুছি গল 3 এ 50 ক হৰণ কৰি দিয়ক 3 যদি 50 হৰণ কৰোঁ কিমান হ'ব 3 16 গুণ 48 49 2 বাকি থাকিল মানে 16 2/3% ফেল কৰিলে ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো চাব এইটো টাইপৰ কোৱেশ্চন আহে 10 নম্বৰ যেটো কোৱেশ্চন দিছো ইম্পৰ্টেন্ট হয় if 20% of a is equal to 50% of b 50% of b তে এফালৰ সমান চিন আছে এফালৰ পাৰ্সেন্ট আছে এফালৰ পাৰ্সেন্ট আছে গতিকে পাৰ্সেন্ট কাটিয়ে দিব কি কাৰণে কাৰণ এটো পাৰ্সেন্ট মানে 1/100 হ'ব ইয়াতো মানে 20/100 ইয়াতো 50/100 হ'ব 100 কাট খাই গুছি যাব গতিকে দুফালে যদি সমান চিনৰ দুফালে যদি পাৰ্সেন্টেজ দেখে তাহলে ডাইৰেক্ট কাটিয়ে দিব ঠিক আছে যদি পূৰণ হৈ থাকে এতিয়া আমাৰ কি হ'ব 20% আকৌ ইয়াত চাব 20 আৰু এফালে 50 আছে এটা 0 0 গুছি গল মানে কি থাকিলে ইয়াত থাকিলে 2 of a মানে 2 into a is equal to 5 of b মানে 5 into b ঠিক আছে এটা চাব a তো আমি ৰাখালো 5 তো যেহেতু b লগত পূৰণ হৈ আছে a তো যেহেতু 2 লগত পূৰণ হৈ আছে তেতিয়া আমাৰ এই b তো যদি আমি এফালে লৈ আহো কি হ'ব ইয়ালে গৈছে মানে কি কাৰণে এফালে লব হিচাপে আছে ইয়ালে আহিলা সমান চিনৰ এফালে আহিলা হৰ হিচাপে গুছি আহিব আৰু ইয়াত কি থাকিলে 5 থাকিলে আৰু এফালে 2 লগত a তো পূৰণ হৈ আছে এই দুইটো ইফালে গলে কি হ'ব হৰ জাগালে গুছি যাব ঠিক আছে এটা a মান থাকিলে 5 b মান থাকিলে 2 এটা আমাক সুধিছে কি যে what percentage a is b what percentage of a is b মানে a এর কিমান শতাংশ b ঠিক আছে a এর কিমান শতাংশ b এটা a এর 5 a মান 5 আছে মানে a এর কিমান শতাংশ b সুধিছে গতিকে a এর মানটো প্ৰথমতে আমি তলত পাতিব লাগিব ঠিক আছে a এর 5 b কিমান a যদি 5 হয় b 2 হয় মানে a 5 ত b a 5 ত b কিমান 2 তেতিয়া হলে 100% ত কিমান
সেইটো উলিয়াবলৈ কৈছে a ৰ পাছত b হৈছে 2 a ৰ পাছতে b হৈছে 2 তেতিয়াহ'লে 100%ত কিমান এটা 5 20 100 2 20 কিমান 40% গতিকে অপচন কোনটো অপচন C is the correct 40 Question number 11 ইয়াত চাব আমাৰ ইয়াত কৈছে যে 40% of 60% of 3/5 of a number is 540 অৰ্থাৎ 40% মানে 40% মানে কি লিখিম 40/100 লিখি দিম into 60% মানে 60/100 into 3/5 of a number এটা হি নাম্বাৰটো ধৰিলো আমি x is equal to 504 এটা এই what is 25% of 2/5 of that number গতিকে এটা হি নাম্বাৰটো উলিয়াই ল'ব লাগিব প্ৰথমতে আমি x টো উলিয়াই ল'ব লাগিব ঠিক আছে এটা যদি ক্যালকুলেট কৰো 0 0 গল 0 0 গল ঠিক আছে আৰু যদি কৰো 4 এ 25 ভাগল 4 25 আৰু কটা না যায় তে x টো ইয়াত ৰখালো এটা 504 এটা এই সংখ্যাবিলাক ভগ্নাংশবিলাক হিফালে গলে কি হ'ব এটা 6/25 আছে 6/22 যেটো ইয়াত পূৰণ হৈ আছে হিফালে গলে পূৰণে দিম কিন্তু এটো কি হ'ব উল্টি যাব তাত 25 টো ওপৰলৈ যাব তললৈ আহিব 6 টো কাৰণ সমান চিহ্নৰ হিফালে গুছি গৈছে এটা এফালে কি হ'ল 3/5 টো ভগ্নাংশ যদি সমান চিহ্নৰ হিফালে গুছি যায় পূৰণ হিচাপে তেনেকে মানে উল্টি যাব ঠিক আছে 3/5 হিফালে গলে কিমান হ'ব 5/3 হ'ব ঠিক আছে যদি হিফালে পূৰণ হৈ থাকে এটা যদি আমি ক্যালকুলেট কৰো কিমান হ'ব 6 1 যাব 6 48 তাবা 6 4 24 তাবা 3 যদি কৰো 3 28 কিমান হ'ব 84 হ'ব গতিকে 28 * 25 * 5 সমান 28 * 5 25 125 আৰু এটো যদি কৰে 125 আৰু 28 ত ডাইৰেক্ট হ'ব 8 ৰ লগত 125 পূৰণ কৰিলে কিমান হ'ব 1000 হয় কাৰণ 8 100 8 25 200 গতিকে কিমান হ'ল 1000 হ'ল আকৌ 2 150 125 যোগ কৰিলে কিমান হ'ব 250 হ'ব গতিকে 250 কিমান হ'ব 3500 গতিকে x ৰ মান হ'ব কিমান 3500 3500 ঠিক আছে এতিয়া আমাৰ x ৰ মানটো ওলালে হয় 3500 ঠিক আছে এটা চাব এটা 3500 ৰ কি কৈছে 25% of 2/5 of that number গতিকে 25% মানে 25/100 of 2/5 of that number মানে 3500 এয়া যে ক্যালকুলেট কৰো দুটা 0 গুছি গল 5 7 35 ঠিক আছে এটা যদি আপোনালোকে কৰে 25 * 214 এটা 4 25 100 আৰু 4 25 100 আৰু 25 মানে কিমান হ'ব 350 গতিকে অপচন কোনটো অপচন C is the correct ঠিক আছে মুঠতে ক্যালকুলেশনটো কৰিব লাগিব সেই ক্যালকুলেশনটো কৰাটো বা যদি ভালদৰে জানে তেতিয়াহলে ধুনিয়াকৈ পাৰিব এইখিনি তাৰ পাছৰ কোৱেশ্যনটো চাব যে 12 কোৱেশ্যন নম্বৰ if 0.0t is x% of 0.t অৰ্থাৎ 0.0 মানে x% of 0.t ঠিক আছে 0.t is equal to 0.0t মানে 0.0t এটো কি হয় x মানে point here x% ঠিক আছে তেতিয়া হলে আমাৰ x মানটো লৈ ল'ব লাগিব তেতিয়া অৰ্থাৎ x মানটো লৈ বলিছে তেনে কি কৰিম x% মানে কি লিখিম x/100 into 0.3 is equal to 0.0t এটা আমি x তো ৰখাম ইফালে 0.0t আছে এই 0.3 টো ইফালে গলে কি হ'ব তললৈ আহিব ঠিক আছে তললৈ আহিব আপোনালোকে এটো এনেকৈ লিখিব পাৰে যে এটো 0.0t আছে আৰু এটো ইফালে আহিলে তললৈ আহিব মানে এটো ইফালে লব হিচাপে আছে ইফালে আহিলে হৰ হ'ব 0.3 আৰু 100 টো ইয়াত হৰ হিচাপে আছে ইফালে গলে কি হ'ব ওপৰলৈ যাব লব হিচাপে গুছি যাব ঠিক আছে আৰু এটো যদি কৰে 100 ৰ লগত 0.03 এই দশমিকৰ আছে দুটা অংক আছে আৰু দুটা শূন্য আছে একৰ পাছত গতিকে ডাইৰেক্ট 3 হৈ গৈছে মানে দশমিকটো দুটা আগত দশমিকটো উঠি গুছি যাব তলত কি থাকিলে 0.3 এটা দশমিকটো উঠাবৰ কাৰণে আমি 10 পূৰণ কৰিলো ইয়াতো 10 পূৰণ কৰিব লাগিব ওপৰত থাকিলে কিমান 3 10 30 আৰু এটা আগত দশমিক আছে গতিকে এটা শূন্য আছে একৰ পাছত গতিকে 3 থাকিলে গতিকে 3 10 30 অৰ্থাৎ x মানটো 10 গতিকে অপচন কোনটো অপচন B is the correct ঠিক আছে তাৰ পাছৰ কোৱেশ্যন চাব যে it important 8% of x is equal to 4% of y 8% of x is equal to 4% of y তেতিয়া হলে 20% of x কিমান মানে এটো আমি 20% of x উলিয়াব লাগিব তাৰ কাৰণে কি কৰিব লাগিব 8 লগত কিবা পূৰণ কৰিলে 20 হয় না নহয় আমি প্ৰথমতে লগাইছো টাকা ললো এটা চাবা 4 4 গুণ 4 4 2 গুণ 8 হল ঠিক আছে এফালে 2 হল এটা চাবা 20% of x বনাব লাগে ন গতিকে 2% of x আছে গতিকে কি কৰিম ইয়ালে আমি 5 এটা সৰি 5 নহয় 2 লগত কি পূৰণ কৰিলে 20 হ'ব এই 2 লগত যদি আমি 10 পূৰণ কৰি দিও তেতিয়া কি হ'ব 20 হৈ যাব আৰু এফালে 10 পূৰণ কৰা মানে ইয়াত আমি 10 পূৰণ কৰিব লাগিব গতিকে 2 * 10 কিমান হল 20% of x is equal to কিমান হল 1 * 10 10% of y অৰ্থাৎ 20% of x মানে কিমান 10% of y হ'ব গতিকে অপচন is the correct 10% of y এই টাইপৰ কোৱেশ্যন খিনি এনেদৰে কৰে
তাৰ পাছৰ কুৱেশ্যন চাব 14 নম্বৰ কুৱেশ্যনটো যে এটা সংখ্যাক প্ৰথমে 25% এইটো ইম্পৰ্টেণ্ট বহুতেই ইম্পৰ্টেণ্ট গোটেইখিনি কুৱেশ্যনেই 25% হ্ৰাস কৰি পুনৰ 20% বৃদ্ধি কৰা হ'ল এতিয়া শতাংশৰ পৰিৱৰ্তন কিমান অৰ্থাৎ প্ৰথমতে সংখ্যাটো কি কৰিলে 25% কমাই দিলে ঠিক আছে আৰু আকৌ পিছত কি হ'ল 25% বৃদ্ধি কৰি দিলে বা প্ৰথমতে বৃদ্ধি কৰিলে পাছত হ্ৰাস কৰিলে তেনেকুৱা হ'ব পাৰে তেনে ক্ষেত্ৰত কি কৰিব এটা ফৰ্মুলা আছে সেইটো হৈছে a + b + a * b / 100 এইটো কৰিব ঠিক আছে দেখাই দিম এটা হ্ৰাস বুলি ক'লে মাইনাস দিব আৰু বৃদ্ধি বুলি ক'লে প্লাস দিব ইয়াত প্ৰথমতে কিমান 25% হ্ৰাস হ'ল মানে 20 - 25 তাৰপাছত কি কৰিলে পুনৰ 25% বৃদ্ধি হ'ল মানে 25% প্লাস হ'ল আগৰ পৰা তাৰপা কি কৰিব প্লাস a * b যেহেতু এবাৰ প্লাস আছে এবাৰ মাইনাস আছে গতিকে প্লাস এ মাইনাস এ মাইনাস তেতিয়া ক্ষেত্ৰত কি কৰিব a * মাইনাস দি দিব ঠিক আছে কাৰণ আমাৰ এটা এবাৰ -25 লিখিম আৰু এবাৰ +25 লিখিম গতিকে এটা মাইনাস থাকিব নহয় গতিকে এই প্লাস থাকিলে কি হ'ব মাইনাস প্লাস মাইনাস যাব গতিকে ওপৰ চিনটো আমি ডাইৰেক্ট ইয়াতে লিখি দিলো ঠিক আছে তলত থাকিলে 100 ঠিক আছে এটা যদি আমি কৰো -25 + 25 গুছিয়ে গ'ল তাৰপা ইয়াত থাকিলে -25 ইয়াক 4 বাৰ গ'ল ঠিক আছে 25 কিমান গ'ল 4 বাৰ গ'ল সমান কিমান হ'ব -25/4 থাকিলে এটা -25/4 মানে কিমান -4 এ 25 হৰণ কৰি কিমান হ'ব 4 * 6 = 24 তাৰপা 1 থাকিলে 4 -6.25 ঠিক আছে অৰ্থাৎ 6.25 যে হ'ল এটো কি হ'ল আৰু মাইনাসত হ'ল মানে -6.25 মানে কিমান মানে মাইনাসটো বুজাইছে হ্ৰাস ঠিক আছে মাইনাসটো বুজাইছে হ্ৰাস অৰ্থাৎ 25% হ্ৰাস কৰিলে পাছত পুনৰ আকৌ 20% বৃদ্ধি কৰল গতিকে শতাংশৰ কি পৰিৱৰ্তন হ'ল গোটেই সংখ্যাটো 6.25% হ্ৰাস হৈ গ'ল এই মাইনাস চিনটো বুজাইছে হ্ৰাস হোৱাটো ঠিক আছে এটা অপচনত একচুয়ালি এটো নাই বাৰু মানে ব্লেক থাকিলে ঠিক আছে গোটেই মনৰ ৰাখব এটো ইনকুৱাকে কৰিব আৰু এটো যদি মাইনাস থাকে হ্ৰাস হ'ব মানে এটো কি হ'ব 6.25% হ্ৰাস হৈছে ঠিক আছে 15 ইয়াত চাব যেত কৈছে যে a আৰু b আন এটা সংখ্যা চিট কৈ ক্ৰমে 30% আৰু 40% বেছি তালে a আৰু b ৰ অনুপাত কিমান এ তেনে ক্ষেত্ৰত দুটা সংখ্যা তিনটা সংখ্যা যিমানে নহওক এটাতকৈ আনটো যদি বেছি বুলি কয় প্ৰথমতে গোটেই সংখ্যাটো লিখি ল'ব a b c এটা যেহেতু a আৰু b চিট কৈ ডাঙৰ কিন্তু c পৰিমাণটো দিছে নেকি c পৰিমাণটো নাই দিয়া গতিকে যেটা পাৰ্চেন্টেজত দিয়া আছে গতিকে আমি c পৰিমাণটো আমি ধৰি ললো 100 যদি আপোনালোকে 200 বুলিও ধৰে ঠিক আছে 50 বুলিও ধৰে হিহঁতৰ ৰেশিওটো সেমে ওলাব যেটো ওলাব এতিয়া যিমান ওলাব এই 50 100 তেনেকে ধৰিলো একে ওলাব ঠিক আছে এতিয়া চাব c পৰিমাণটো আমি 100 ধৰিলো এটা a আৰু b কমে কিমান 30% আৰু 40% বেছি চিট কৰে গতিকে a কমে বুলি কৈছে a মানটো 30% বেছি আৰু b মানটো হৈছে 40% গতি বেছি গতিকে এই 100 যদি 30% মানে কিমান 30% বেছি মানে 130 বেছি গতিকে c মানটো 100 আছে গতিকে 30 বেছি মানে কিমান হ'ব 130 হ'ব আৰু b মানটো 40% বেছি মানে 140 বেছি মানে 100 আছে এটো হ'ব কিমান 40 বেছি মানে 140 হ'ব 140 হ'ব ঠিক আছে এটা খুলিছে কি a আৰু b ৰ অনুপাত বহুত ইজি হয় গতিকে a আৰু b অনুপাত মানে a:b সমান a মান কিমান 130 b মান কিমান 140 এটা 0 0 কথা দিও আৰু 13 আৰু 14 কাটা কাটা না যায় মানে থাকিলে 13:14 গতিকে অপচন কোনটো 13:14 অপচন বি ইজ দা কারেক্ট বহুত ইজি হয় এই টাইপৰ কোৱেশ্চন আহিব পাৰে তাৰ পাছৰ কোৱেশ্চনটো চাব যে দৰমহাৰ 85% খৰচ কৰাৰ পিছত অশুকৰ হাতত 1200 টকা জমা থাকিলে তেওঁৰ মাহিলী দৰমহা কিমান এটা চাব দৰমহা মানে 80% মানে 100% ৰ কি কইলে 85% খৰচ কৰিলে গতিকে থাকিলে কিমান 15% থাকিলে আকৌ এই জমা এটা 85% খৰচ কৰাৰ পাছত অশুকৰ হাতত কিমান 1200 টকা থাকিলে মানে এই 15% টোক আমাক কি কৈছে 1200 টকা হিচাপে দি থোৱা আছে ঠিক আছে এতিয়া দৰমহাটো খুলিছে মানে টোটাল 100% টো কিমান হেতু খুলিছে মানে এটা 15% মানে 15% টো বুজাইছে 1200 টকা এটা হলা 100% টো কিমান বুজাব ঠিক আছে 100% কিমান বুজাব পার্সেন্ট গুছিয়ে গল ঠিক আছে 5 3 15 5 20 100 3 4 12 0 0 মানে 400 আৰু 220 যদি পূৰণ কৰো কিমান হ'ব 4 2 8 আৰু 3টা 0 মানে 8000 টকা অপচন এ ইজ দা কারেক্ট ঠিক আছে এটাৰ কোৱেশ্চন আহিব পাৰে তবা চাব যদি এটা সংখ্যাৰ 4 ভাগৰ 3 ৰ 80% হৈছে 63 মানে এটা সংখ্যাৰ x ৰ মানে x পূৰণ 4 ভাগৰ 3 ৰ 80% মানে 80% মানে কিমান 80/100 ই হৈছে কিমান 63 এটা সংখ্যাৰ 4 ভাগৰ 3 অংশৰ 80% মানে 100 ভাগৰ 80 হৈছে 63 তেতিয়া হলে সেই সংখ্যাটো কিমান মানে 100 মান উঠিছে এই কাটা কাটা কৰিলে হ'ল এটা 0 0 গুছি গল ঠিক আছে তবা 4 ইয়াক কলো 4 2 8 2 ইয়াক কলো 2 5 10 এটা x থাকিলে ইফাল থাকিলে 63 ইয়াত যেহেতু 3 টো ওপৰত আছে
আৰু ইয়াত 5 তল আছে গতিকে 5 টো ওপৰ যাব হিফালে গলে পূৰণ হৈ আছে যেহেতু 3 টো গলে ইফালে তললৈ আহিব এ 3 যদি ইয়াক কাটো 3 2 গুণ 6 3 গুণ 3 মানে 21 * 5 থাকিলে যদি এটো পূৰণ কৰি কিমান হ'ব 5 গুণ 5 5 গুণ 10 মানে 105 অপচন এ ইজ দা কাৰেক্ট ঠিক আছে এই টাইপৰ কোৱেশ্চন মই দেখুৱাইছো আপোনালোকক প্ৰেক্টিছ কৰিবলৈ দিম কিছুমান অংক আৰু এইখিনি আপোনালোকে নিজে প্ৰথমতে কৰিবলৈ ট্ৰাই কৰক ঠিক আছে যে এটা শ্ৰেণীত 48 জন ছাত্ৰ আছিলে ঠিক আছে আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাত দিছে 12:9 তেতিয়াহ'লে শ্ৰেণীটোৰ ছাত্ৰীৰ শতকৰা হাৰ কিমান ঠিক আছে এতিয়া এনেকুৱা যদি ৰেশিওত তেনেকুৱা ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত দেখে তেতিয়াহ'লে আমাৰ এই 48 জন ছাত্ৰ আছে ছাত্ৰী বাদ দিব অনলি ৰেশিওটো চাব ঠিক আছে যেটা আমাৰ ছাত্ৰীৰ শতকৰা হাৰ সুধিছে এতিয়া ছাত্ৰ ছাত্ৰী মানে এই প্ৰথমটো বুজাইছে ছাত্ৰ তাৰ পিছত পিছৰটো বুজাইছে ছাত্ৰীৰ অনুপাত ঠিক আছে গতিকে টোটাল 12 + 9 অনুপাতৰ যোগফল কিমান 21 হয় ঠিক আছে এতিয়া এই 21 ৰ ভিতৰত যেটো ছাত্ৰী অনুপাত শতকৰা হাৰ উলিয়াবলৈ কৈছে ছাত্ৰী কিমান আছে 21 ৰ ভিতৰত 9 আছে গতিকে ছাত্ৰী যদি 21 ত 9 থাকে তেতিয়াহ'লে 100% ত কিমান থাকিব হেতু উলিয়াই দিলে হৈ গ'ল 3 3 গুণ 9 3 7 গুণ 21 সমান নাযায় আৰু 3 * 100 300 /7% যদি এটো কৰে হাতেৰে 7 4 28 তাৰ পিছত 7 2 14 6 মানে 42 6/7% গতিকে অপচন বি ইজ দা কাৰেক্ট ঠিক আছে এটা যদি আপোনালোকে ইভাগে কৰিব বিচাৰে তেতিয়া চাব এটা 48 জন ছাত্ৰ আছিল আৰু ছাত্ৰ আৰু ছাত্ৰীৰ বয় আৰু গাৰ্ল বুলি লিখিছো আৰু ৰেশিওটো কিমান 12:9 এটা ছাত্ৰ কিমান 48 মানে 12টা হৈ আছে 48 ঠিক আছে গতিকে 12 লগত কিমান পূৰণ কৰিব লাগিব 48 ঠিক আছে 4 পূৰণ কৰিব লাগিব মানে 1 ইউনিটৰ মান 4 তেতিয়াহ'লে এই 9 ৰ লগতো 4 পূৰণ কৰিব 4 গুণ কিমান 36 মানে ছাত্ৰী কিমান আছে 36 জনী আছে গতিকে টোটাল কিমান হ'ল যদি আমি ছাত্ৰ আৰু ছাত্ৰী যোগ কৰোঁ তেতিয়া টোটাল ষ্টুডেন্ট ওলাই যাব কিমান হ'ব 14 84 এটা 84 ৰ ভিতৰত আমাৰ ছাত্ৰী কিমান 36 আছে গতিকে 100% ত কিমান এটো কৰিলো একেটা ওলাব যদি কৰে 12 7 12 গুণ 84 আৰু 12 3 গুণ 36 ওপৰত থাকিলে 300 তলত থাকিলে 7% সমান একেই 7 4 28 2 তাৰপিছত 6% ঠিক আছে সেম গতিকে আপোনালোকে ইভাগে ৰেশিওটো ডাইৰেক্ট কৰি দিলো হৈ গ'ল তাও চাব এক কৈছে যে 19 টো এটা বৰ্গৰ বাহুক 40% বৃদ্ধি কৰা হল তেনে বৰ্গটোৰ কালি কিমান বৰ্গৰ কালি হৈছে বাহু পূৰণ বাহু মানে বাহুক স্কয়াৰ কৰিলে হৈ গ'ল এটা যেহেতু বাহুটো কিমান 40% বৃদ্ধি কৰা হল মানে 40% ইনক্ৰিজ কৰা হল ঠিক আছে এটা 40% মানে আমি ইভাগে 40 শতাংশৰ পৰা ইভাগে দশমিকলৈ লৈ যাওঁ কিমান হ'ব 40/100 হ'ব এটা 0 0 গ'ল 2 2 গুণ 4 2 5 গুণ 10 মানে কিমান থাকিলে 2/5 মানে আগতে আছিল 5 এতিয়া বাহিলে 2 ঠিক আছে এতিয়া ওল্ড আৰু নিউ তেনেকে লিখিব সাইড দে এটো সাইড এটা ওল্ড কিমান আছিল 5 আছিল এটা 40% বৃদ্ধি হল মানে 5 ত 2 বাঢ়ি গ'ল এটা কিমান হল 7 হল 5 ত 2 যদি বাঢ়ি যায় 5 ত 7 হল এতিয়া ঠিক আছে এতিয়া আগতে কালি কিমান আছিল তেতিয়া হলে যেহেতু বৰ্গটোৰ বাহু বৰ্গ কৰিলে আমি কালি পাম গতিকে 5 * 5 মানে 5 স্কয়াৰ দিলে 25 ঠিক আছে গতিকে ইয়াত আমি স্কয়াৰ কৰিলো আকৌ ইয়াকো যদি নতুন যেটো বাহু পালো হে তাক স্কয়াৰ কৰিলে কিমান হ'ব 49 এৰ কালিটো পাম এটা আগতে 25 আছিল এতিয়া 49 হল কিমান বাঢ়িলে 24 বাঢ়িলে এটা 25 ত যদি 24 বাঢ়ে তেতিয়া হলে 100% ত কিমান বাঢ়িব কৈছে ইয়াক 4 বা গ'ল সমান 424 কিমান 96% অৰ্থাৎ বৰ্গটোৰ কালি কিমান হল 96% বৃদ্ধি হল অপচন বি ইজ দা কাৰেক্ট ঠিক আছে এটো এনেদৰে কৰে বেছি আপোনালোকক মেন ডিটেইলছ দেখুৱাই দিয়াৰ কাৰণে অলপ মানে দীঘল লাগিছে কিন্তু ইমান দীঘল নহয় তাৰ পাছৰ কোৱেশ্চন চাব লাষ্ট কোৱেশ্চন আজিৰ শতাংশৰ এটা সংখ্যাৰ পৰা 15 বিয়োগ কৰা হল আৰু সংখ্যাটোৰ 80% কমি যায় মানে যদি হে এটা সংখ্যা আমি ধৰিলো x ৰ পৰা যদি আমি 15 মাইনাস কৰি দিও তেতিয়াহলে সংখ্যাটোৰ কিমান কমি যায় 80% কমি যায় মানে 15 বিয়োগ কৰিলে 80% কমি যায় মানে থাকে কিমানকে সেই x ৰ 80% যদি কমি যায় মানে 20% থাকিলে মানে সেই x ৰ 20% থাকি যায় মানে এটা সংখ্যাৰ পৰা 15 যদি মাইনাস কৰি দিও তেতিয়াহলে সেই x ৰ 20% থাকি যায় মানে 80% টো কমি যায় মানে থাকিলে কিমান 20% থাকিলে এতিয়া x - 15 x ৰ 20% মানে 20/100 সমান 0 0 গ'ল 2 5 10 এতিয়া x - 15 x/5 এটা কৰস্পন্ড কৰিলে হল ঠিক আছে ইয়াৰ লগত যেহেতু তলত 1 আছে ইয়াৰ লগত 1 পোন ক ঠিক আছে পোন কৰিলে কিমান হ'ব 1 ৰ লগত x পোন কৰিলে x হ'ল আৰু 5 ৰ লগত এটো x কৰিলো বা আপোনালোকে এফালেও লিখিব পাৰে ডাইৰেক্ট মই এফালে লিখিছো 5 ৰ লগত x পোন কৰিলে 5x হ'ল মাইনাস 5 ৰ লগত 15 গ'ল 5 15 গুণ 75 হ'ল ইজগুলো 1 লগত x পোন কৰিলে x হ'ল এটা চাব x ৰ টাৰ্মখিনি আমি একেলগে আনো 5x এই x টো ইফালে আহিলে কি হ'ব -x হ'ব আৰু -75 টো ইফালে গলে 75 হ'ব প্লাস হৈ যাব এটা 5x - x কিমান 4x
ইজ ইকুৱেল টু 75 কাৰণ 5টা x পৰা এটা x গুচি গ'ল তাহলে x সমান কিমান থাকিলে 4 টো যেটো পূৰণ হৈছে ইফালে গলে হৰৰ জাগালে গুচি যাব 75/4 ঠিক আছে x সমান থাকিলে 75/4 এটা চাবা 70 x সমান 75/4 থাকিলে এটা খুদিছে কি সংখ্যাটোৰ 40% মান এটা সংখ্যাটো x ৰ 40% মানে x সমান কিমান পালো 75/4 পালো গতিকে 75/4 অৰ 40% মানে 40/100 কিমান ঠিক আছে 0 0 গল 4 এ 4 গল থাকিলে কিমান ওপৰত থাকিলে 75 তলত থাকিলে 10 গতিকে 1 আছে আৰু 1 পাছত এটা শূন্য আছে গতিকে এটা দশমিক বহি যাব মানে 7.5 গতিকে অপচন কোনটো অপচন বি ইজ দা কাৰেক্ট ঠিক আছে আজি যিখিনি দেখুৱালো আপোনালোকক যিখিনি কোৱেশ্চন আমি 20টা কোৱেশ্চন কৰিলো এই টাইপৰ কোৱেশ্চনে আপোনালোকৰ পৰীক্ষাত আহিব ঠিক আছে ইয়াতকে আৰু বেলেগ পাৰ্চেন্টেজৰ কোৱেশ্চন গ্ৰেড 4 পৰীক্ষাত নাহে আছে বহুত ডাঙৰ ডাঙৰ কোৱেশ্চন আছে কিন্তু গ্ৰেড 4 পৰীক্ষাত আমি যোৱাবাৰ যিখন মেথছৰ পেপাৰ তাৰ লগত আমি কম্পেয়াৰ কৰি আৰু লগতে এবাৰ হাই সেকেন্ড লেভেলৰ যেটো এক্সাম হৈছিল তাৰ লগত কম্পেয়াৰ কৰি কাৰণ হাই সেকেন্ড লেভেলত কেটো বেছি হাৰ্ড কোৱেশ্চন নাহে গতিকে ইনকুৱা টাইপৰ কোৱেশ্চনে আপোনালোকৰ আহিব পাৰে গতিকে আপোনালোকে এইখিনি দিলো আৰু আপোনালোকক 15 20টা মান 10টা মান কোৱেশ্চন আপোনালোকক দিম সেইখিনি আপোনালোকে নিজে প্ৰেক্টিছ কৰিব যদি টেলিগ্ৰামত জয়েন কৰা নাই কোনোবা তাত জয়েন কৰি ল'ব বা হোৱাটছআপ গ্ৰুপ আছে তাতো জয়েন কৰিব পাৰে ঠিক আছে আৰু আপোনালোকে যিসকলে চাই আছে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি দিব লাইক কমেন্ট আৰু লগতে যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ